এক্স স্কুৱেৰ প্লাছ 6x প্লাছ 9 দুটাত বৰ্গটো এটা শূন্য তিনি হ'লে আনটো শূন্য হ'ব। তুমি কেনেকৈ গম পাবা? ইয়াত অপশ্যন দি দিছে যে আলফা ইকুৱেল মাইনাছ বিটা। চ' ইয়াত আলফা তোমালোকে আলফা আৰু বিটা মানে বুজি পাইছা, শূন্যৰ নাম ধৰো আমি আলফা আৰু বিটাৰে। ইয়াত তোমাক কনফিউজ কৰিবলৈ দিছে। তো ইয়াত কৈছে যে আলফা ইকুৱেল মাইনাছ বিটা, অৰ্থাৎ আলফাৰ মানটো মাইনাছ বিটাৰ সমান। আকৌ আলফা প্লাছ বিটা, আলফা আৰু বিটা যোগ কৰিলে 6 হ'ব। তোমালোকে ইয়াত চাই লোৱা, আমি সূত্ৰ জানো মাইনাছ বি বাই এ। যদি মাইনাছ বি বাই এ ব্যৱহাৰ কৰোঁ তেনেহ'লে মাইনাছ বি বাই এ ইকুৱেল কিমান হ'ব? 6/1। কি হ'ব? মাইনাছ 6/1, মাইনাছ 6/1 অৰ্থাৎ মাইনাছ 6। তো ইয়াৰ পৰাতো এটা বস্তু পাই গ'লো যে শূন্য দুটা যোগ কৰিলে মাইনাছ 6 হ'ব লাগে। তো ইয়াত শূন্য দুটা যোগ কৰি 6 হৈছে, এইটোতো অট'মেটিক কেঞ্চেল। ইয়াতো শূন্য দুটা যোগ কৰি 6 হৈছে, এইটো অট'মেটিক কেঞ্চেল। এই দুটাৰ মাজত যিকোনো এটা আনচাৰ হ'ব পাৰে। এতিয়া চোৱা, ইয়াত দিছে যে আলফা ইকুৱেল মাইনাছ বিটা, অৰ্থাৎ আলফাৰ মান যদি আমি 3 ধৰোঁ, আলফাৰ মান যদি কি ধৰোঁ, এটা শূন্য দিয়া আছে 3 হয়নে? তো আলফাৰ মান যদি 3 ধৰোঁ, তো বিটা কৈছে আলফাৰ মাইনাছ, অৰ্থাৎ আনটো সংখ্যা -3 হ'ব। তুমি দেখা 3 যোগ -3 ইকুৱেল 0 হৈ যায়। 3 যোগ -3 ইকুৱেল 0, এইটোতো হোৱা নাই, গতিকে এইটো গলত। আলফা ইকুৱেল বিটা, অৰ্থাৎ আলফাৰ মান বিটাৰ বৰাবৰ হয়। আলফাৰ মান 3, বিটা যদি ইকুৱেল হয় তাৰ মতলব বিটাও 3। আলফা যদি 3 হয়, বিটাও 3 হয়, তেনেহ'লে 3 যোগ 3 ইকুৱেল কিমান হ'ব? 6। এই অংকটো আমি বেলেগ ধৰণে কৰিব পাৰিম। চোৱা, এইটোৰ আমি ডাইৰেক্ট শূন্য উলিয়াই লওঁ। এক্স স্কুৱেৰ প্লাছ 6x প্লাছ 9, ঠিক আছে? এক্স স্কুৱেৰ প্লাছ 6x প্লাছ 9। তো ইয়াত 9 আছে, 3 ৰ 3 গুণ, ভাঙি দিম, 3 যোগ 3x প্লাছ 9। এতিয়া চোৱা, এক্স স্কুৱেৰ যেনেকুৱা আছে 3 ৰ x গুণ 3x, 3 ৰ x গুণ 3x 9। তাৰপিছত x কমন, আকৌ x প্লাছ 3 হ'ব, 3। এতিয়া x প্লাছ 3 আকৌ কমন, আকৌ x প্লাছ 3 হ'ল। এতিয়া শূন্য দুটা কি হ'ব? x ইকুৱেল -3, আকৌ x ইকুৱেল -3। অৰ্থাৎ শূন্য দুটা কি হৈছে? -3 আৰু -3। ইয়াত কুৱেশ্যনত প্ৰিণ্টিং মিষ্টেক হ'ব পাৰে, এইটো -3 দিব লাগিছে, ঠিক আছে? আৰু এইটো শুদ্ধ। তো তোমালোকে দুই ধৰণে উলিয়াব পাৰিবা। এটাতো প্ৰথমে বুজাই দিলোঁ অনুমানিক হিচাপে। তো চোৱা, 3 যোগ 3 ইকুৱেল 6 হৈ যায়, গতিকে গলত হয়। তো -3 যোগ -3 হ'ব, শূন্যটা -3, সেইকাৰণে হোৱা নাই, মই চেক কৰি চাইছোঁ, এতিয়া হৈ গৈছে। তো ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে, কুৱেশ্যনত -3 দিব। তো এনেকুৱা তোমালোকে যদি সূত্ৰ জানা উলিয়াব পাৰিবা।